প্ৰমাণ অহেন জানি কৃষ্ণৰ চৰণে গংগাৰ তীৰত বাজিছে দেৱবাদ্য। সকলোৱে দিছে জয়ধ্বনি। হৰিনামৰ ধ্বনিৰে মুখৰিত গংগাৰ পাৰ। জ্যেষ্ঠ পুত্ৰ যদু নাম যাৰ 15জন ভকতে 7 দিন পাঠ কৰিলে ভাগৱত। তাল, খোল, দবা আৰু শংখৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে গংগাৰ পাৰ। মহাকুম্ভৰ পবিত্ৰ স্নানত অংশগ্ৰহণ কৰা কোটিৰো অধিক সাধু সন্ত তথা ভক্তই শুনিবলৈ পাইছে এই ধ্বনি। আপুনি বিকট হৈয়া জগত আধাৰ লীলাই হৰিলা পৃথিৱীৰ মহাভাৰ। মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰি মাজুলীৰ ভকত বৈষ্ণৱে নিজৰ কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শনৰ সুযোগ লাভ কৰাৰ পিছতেই ইয়াত প্ৰতিষ্ঠা কৰা নামঘৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এইবাৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হোৱা অসমৰ মহাপুৰুষীয়া সমাজৰ অন্যতম আধাৰস্বৰূপ নামঘৰত অনুষ্ঠিত হোৱা অখণ্ড ভাগৱত পাঠৰ সামৰণি পৰে। 15জন ভকতে 7 দিন পাঠ কৰিলে বৈকুণ্ঠ শাস্ত্ৰ ভাগৱত। উপস্থিত থাকিল সত্ৰাধিকাৰসকলৰ লগতে সাধু সন্ত। 7 দিনত অসমৰ পৰা হাজাৰ হাজাৰ ভক্তই ভাগৱত শ্ৰৱণ কৰিলে, সেৱা ললে নামঘৰত। গুৰুজনাৰ অপূৰ্ব সংস্কৃতিৰ দৰ্শন পাই অভিভূত ভক্তসকল। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে গংগাৰ পাৰত পাঠ হৈছিল অখণ্ড ভাগৱত। লগতে ভকত বৈষ্ণৱৰ নাম প্ৰসংগ, গায়ন বায়ন, খোলতালৰ ধ্বনিৰে মুখৰিত সমগ্ৰ পৰিৱেশে সৃষ্টি কৰিলে এক মায়াময় পৰিৱেশৰ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী।